Hey guys, IIT Guwahatiৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত চিষ্টেমেটিক প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰপিছত যদি এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা অপেন কৰি ল'ব আৰু তাতে যদি আপুনি চাৰ্চ কৰে www.iit.ac.in/index চাৰ্চ কৰিব, যেতিয়া চাৰ্চ কৰাৰ পিছত আপোনাৰ আগত এনেকৈ এটা পেজ আহি যাব আৰু তাতে চাওক দিয়া আছে ইণ্ডিয়ান ইনষ্টিটিউট টেকন'লজি গুৱাহাটীৰ যিটো অফিচিয়েল ৱেবছাইট আছে IIT গুৱাহাটী, তাতে আপুনি ভিজিট কৰিব পাৰিব। তাতে ভিজিট কৰিবলৈ আপুনি জাষ্ট এইটো লিংকত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব আৰু চিষ্টেমেটিক আপুনি ডিটেইলছখিনি চেক কৰিব পাৰিব। এইটো ৰিকুৱাৰমেণ্টৰ যিটো নটিফিকেশ্যন আছে তাৰ ডিটেইলছখিনি মই প্ৰভাইড কৰিম। যিটো অফিচিয়েল ৱেবছাইটৰ লিংক আছে মই প্ৰভাইড কৰি দিম এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত। আপুনি যদি তাতে ক্লিক কৰে ডাইৰেক্টলি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰিব। এতিয়া চাওক যিটো নটিফিকেশ্যন আহিছে তাৰ ডিটেইলছখিনি মই আপোনাক প্ৰভাইড কৰিম। IIT গুৱাহাটী কম্পিউটাৰ ট্ৰেইনিং ৰিকুৱাৰমেণ্ট 2025ৰ কাৰণে আহিছে নটিফিকেশ্যনখিনি আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম। আপুনি এইটো ভিডিঅ'ত চেক কৰিব পাৰিব। প্ৰথমতে চাই লওক যিটো ৰিকুৱাৰমেণ্ট অভাৰভিউ আছে সেইখিনি আপুনি চেক কৰিব পাৰিব। যিটো ৰিকুৱাৰমেণ্ট অভাৰভিউ হয় সেইখিনি মই আপোনাক প্ৰভাইড কৰিম চিষ্টেমেটিক। নেক্সট আপুনি চেক কৰিব পাৰিব ভেকেঞ্চি ডিটেইলছখিনি, কি ভেকেঞ্চিৰ কাৰণে আহিছে ৰিকুৱাৰমেণ্টখিনি আৰু পষ্টখিনিত এপ্লাই কৰোঁতে আপোনাৰ কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব সেইখিনি ডিটেইলছ মই আপোনাক চিষ্টেমেটিক প্ৰভাইড কৰিম। নেক্সট প্ৰভাইড কৰিম আপুনি চেলাৰী কিমান ৰিচিভ কৰিব, লগতে আপোনাৰ ডিউৰেশ্যন কিমান থাকিব, লগতে আপুনি কেনেকৈ এপ্লাই কৰিব পষ্টখিনিত সেইখিনি ডিটেইলছ মই আপোনাক প্ৰভাইড কৰিম। নেক্সট আপোনাক প্ৰভাইড কৰিম ইম্পৰ্টেঞ্চ ডেটখিনি, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব সেইখিনি ডিটেইলছ মই প্ৰভাইড কৰিম। এণ্ড ইম্পৰ্টেঞ্চ লিংকখিনি মই আপোনাক এইটো ভিডিঅ'তে প্ৰভাইড কৰিম। যদি আপুনি ইণ্টাৰেষ্টেড হয় এইটো ভিডিঅ' আপুনি চাব স্কিপ নকৰাকৈ, আৰু তাতে মই গোটেইখিনি ইনফৰমেশ্যন মই আপোনাক প্ৰভাইড কৰিম। এতিয়া চাই লওক যিটো ৰিকুৱাৰমেণ্ট আহিছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটীৰ পৰা আহিছে ৰিকুৱাৰমেণ্টখিনি, য'ত আপুনি এপ্লাই কৰিব পাৰিব কম্পিউটাৰ ট্ৰেইনাৰ পষ্টৰ কাৰণে আৰু য'ত আপোনাৰ কম্পিউটাৰ কমিউনিকেশ্যন চেণ্টাৰৰ কাৰণে হ'ব ৰিকুৱাৰমেণ্টখিনি। এইটো আপোনাৰ কাৰণে এটা গ্ৰেট অপৰচুনিটি হ'ব যদি আপুনি কোনো ধৰণৰ ডিপ্ল'মা বা ডিগ্ৰী হোল্ডাৰ হয়, লগতে আপুনি কোনো IT ৰিলেটেড কোনো ফিল্ডৰ পৰা যদি আপুনি কোনো ধৰণৰ কোৰ্চ কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি পষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। এতিয়া চাওক প্ৰথমতে ভেকেঞ্চি ডিটেইলছখিনি চাই লওক কি ভেকেঞ্চি ডিটেইলছ আছে। এতিয়া চাওক পোষ্ট নেমটো দি আছে কম্পিউটাৰ ট্ৰেইনিং কাৰণে আছে পোষ্ট, য'ত আপুনি এপ্লাই কৰিব পাৰিব 9 পোষ্টৰ কাৰণে। আৰু পষ্টখিনিত এপ্লাই কৰোঁতে আপুনি ফ'ল' কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ফ'ল' কৰাৰ পিছতহে আপুনি এপ্লাই কৰিব পাৰিব। তাতে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন দি আছে। এতিয়া চাই লওক যিটো তলত যিমানখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন দি আছে তাতে যিকোনো এটা কোৱালিফিকেশ্যন যদি আপুনি ক্ৰেক কৰি আছে মানে মেচ কৰি আছে তেতিয়াহ'লে আপুনি পষ্টখিনিৰ কাৰণে এলিজিবল হ'ব এণ্ড এপ্লাই কৰিব পাৰিব। এতিয়া চাওক এতিয়া দি আছে 3 ইয়াৰ যদি আপুনি পলিটেকনিক ডিপ্ল'মা কৰিছে, এতিয়া চাওক যদি আপুনি কম্পিউটাৰ চায়েন্সত কোনো ধৰণৰ কোৰ্চ কৰিছে তেতিয়াহ'লে আপুনি পষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। যদি আপুনি IT ৰিলেটেড কোনো ফিল্ডৰ পৰা কাম কৰিছে তেতিয়াহ'লে আপুনি পষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। যদি আপুনি ECE বা EE বা ইলেক্ট্ৰনিক কোনো ধৰণৰ কোৰ্চ কৰিছে বা মেকানিকেলৰ কোনো ধৰণৰ কোৰ্চ কৰিছে আপুনি তেতিয়াহ'লে পষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। নেক্সট চাওক দি আছে নাইবা দি আছে যদি আপুনি 3 ইয়াৰ্ছ কোনো ধৰণৰ চায়েন্সৰ পৰা যদি আপুনি কোনো ধৰণৰ কোৰ্চ কৰিছে মানে BSc আপুনি IT বা কম্পিউটাৰ চায়েন্স বা BCA বা যদি আপুনি তেনেকুৱা কোৰ্চ কৰিছে IT ৰিলেটেড তেতিয়াহ'লে পষ্টখিনিৰ কাৰণে আপুনি এলিজিবল হ'ব। এপ্লাই কৰোঁতে আপুনি ফ'ল' কৰিব লাগিব এজ লিমিটখিনি, য'ত আপোনাৰ মিনিমাম এজ দিয়া আছে আপোনাৰ 18 ইয়াৰ্ছ আৰু আপুনি মেক্সিমাম 25 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু পষ্টখিনি যিটো আপোনাৰ চেলাৰী ডিটেইলছখিনি দি আছে আপুনি মান্থলি ৰিচিভ কৰিব 18,000 আৰু আপোনাৰ ট্ৰেইনাৰ যিটো আপোনাৰ ইণ্টাৰ্ণশ্বিপৰ যিটো ডিউৰেশ্যন থাকিব ট্ৰেইনাৰশ্বিপৰ কাৰণে তাতে আপোনাৰ 11 মান্থৰ কাৰণে হ'ব আপোনাৰ ডিউৰেশ্যনটো। আৰু যদি আপোনাৰ এক্সপিৰিয়েঞ্চটো ভাল হয় মানে পাৰফৰ্মেঞ্চটো যদি ভাল হয় তেতিয়া আপোনাৰ যিটো কণ্টেক্ট থাকিব 11 মান্থৰ কাৰণে সেইটো আপোনাক এক্সটেণ্ড কৰি দিয়া হ'ব। তাৰপিছত আপুনি সেইটো জবতে এক্সটেণ্ড কৰাৰ পিছত আপুনি কাম কৰিব পাৰিব চেম আগৰ নিচিনাকৈ। এতিয়া চাওক পষ্টখিনিত আপুনি কেনেকৈ এপ্লাই কৰিব, এপ্লাই প্ৰচেছখিনি চাই লওক। প্ৰথমতে আপুনি IITৰ যিটো অফিচিয়েল ৱেবছাইট আছে গুৱাহাটীৰ এটা ভিজিট কৰিব লাগিব, যিটো লিংক মই আপোনাক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম। তাতে আপুনি যাব লাগিব ৰিকুৱাৰমেণ্ট যিটো ছেকশ্যন আছে তাতে আপুনি ক্লিক কৰিব, ৰিকুৱাৰমেণ্ট পেজটো অ'পেন হ'ব। তাৰপিছত আপুনি ক্লিক কৰিব লাগিব লেটেষ্ট যিটো ৰিকুৱাৰমেণ্ট আহিছে কম্পিউটাৰ ট্ৰেইনি পষ্টৰ কাৰণে তাতে আপুনি ক্লিক কৰিব আৰু তাতে চাব আপুনি এপ্লাই অনলাইন বাটনটো দি আছে আপুনি তাতে ক্লিক কৰিব। তাৰপিছত আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো অ'পেন হোৱাৰ পিছত আপুনি আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো আপুনি ফিল আপ কৰিব আৰু তাতে যিখিনি ৰিকুৱাৰমেণ্ট ডিটেইলছখিনি আছে সেইখিনি আপুনি ফিল আপ কৰিব লাগিব। নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি, যিখিনি ডকুমেণ্টছ আপোনাৰ লাগে এণ্ড ফৰ্মেটখিনি দি আছে সেইটো ফৰ্মেটত আপুনি আপোনাৰ ডকুমেণ্টছ ফটো ছিগনেচাৰখিনি আপলোড কৰিব লাগিব।
এণ্ড আপুনি আপোনাৰ এপ্লিকেশ্যনটো ফাইনেল ছাবমিট দিব লাগিব এজ এ ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে আপোনাৰ যদি এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিভ হয় আপুনি প্ৰিণ্ট আউট ৰাখিব আৰু এইটো ৰিকুৱাৰমেণ্টত আপুনি এপ্লাই কৰোঁতে কোনো ধৰণৰ এক্সাম ফি আপুনি পে'মেণ্ট কৰিব নালাগে এতিয়া চাওক ইম্পৰ্টেণ্ট ডেটছখিনি তো পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি ইম্পৰ্টেণ্ট ডেটছখিনি চেক কৰিব লাগিব যিটো ষ্টাৰ্টিং হয় এপ্লাই ষ্টাৰ্ট অলৰেডি চলি আছে এপ্লাইটো আপুনি এপ্লাই কৰিব পাৰিব আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 7 জুলাই 2025 মিডনাইট লৈ কিনে আপুনি আপোনাৰ এপ্লিকেশ্যনটো ছাবমিট কৰিব পাৰিব ইম্পৰ্টেন্স লিংকখিনি আছে ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম যদি আপুনি ইণ্টাৰেষ্টেড হয় তাতে চেক কৰিব পাৰিব এতিয়া চাওক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই প্ৰচেছখিনি মই আপোনাক এতিয়া দেখাই আছোঁ এতিয়া চাওক এপ্লাই লিংকটো মই আপোনাক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম তাতে আপুনি যদি ক্লিক কৰে ডাইৰেক্টলি আপুনি যিটো অফিচিয়েল যিটো এপ্লাই পৰ্টেল হয় তাতে আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব এতিয়া চাওক ৰিডাইৰেক্ট হোৱাৰ পিছত আপুনি কেনেকৈ এপ্লাই কৰিব সেইখিনি ডিটেইলছ মই আপোনাক প্ৰভাইড কৰিম তো আপুনি ক্লিক কৰিলে যেতিয়া আপুনি এইটো পেজত আহিব প্ৰথমতে চাই লওক ইয়াতে লগইন অপশ্যনটো দিয়া আছে য'ত আপোনাৰ ইমেইল আইডি আপুনি ইউজ কৰিব লাগিব এণ্ড আপুনি পাছৱৰ্ড এটা ইউজ কৰি কিনে লগইন কৰিব লাগিব তো যিহেতুকে আপুনি ফাৰ্ষ্ট টাইম এইটো পেজত আহিছে তাৰ কাৰণে আপুনি প্ৰথমতে চাইন আপ কৰিব লাগিব মানে বেছিক ডিটেইলছ দি কিনে আপুনি চাইন আপ কৰিব লাগিব আপুনি ইয়াতে চাই লওক চাইন আপ অপশ্যনটো দি আছে তলত আপুনি যেতিয়া স্ক্ৰল কৰিব ইয়াতে চাইন আপ অপশ্যনটো দি আছে আপুনি চাইন আপ অপশ্যনটোত ক্লিক কৰিব লাগিব আৰু যেতিয়া আপুনি চাইন আপ অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ যিটো চাইন আপ ফৰ্ম হয় এইটো অপেন হৈ যাব তো অলপ ক্লিক কৰিব ক্লিক কৰাৰ পিছত চাওক ইয়াতে চাইন আপ অপশ্যনটো অপেন হৈ গৈছে প্ৰথমতে আপুনি এটা ইমেইল আইডি আপুনি দিব লাগিব আপোনাৰ নিজা ইমেইল আইডি এটা দিব এক্টিভ ইমেইল আইডি আপুনি ইউজ কৰিব নেক্সট আপুনি যিটো ইমেইল আইডি দিব এইটো ইমেইল আইডি আপুনি কনফাৰ্ম কৰিব লাগিব নেক্সট চাই লওক ভেৰিফিকেশ্যন কোডটো দি আছে এইটো যিটো কেপচাৰ দি আছে ভেৰিফিকেশ্যন কোডটো আপুনি এটা কেলকুলেশ্যন কৰিব লাগিব এইটো হয় এটা আপুনি ফিল আপ কৰিব লাগিব কৰি কিনে আপুনি চাইন আপ বাটনটো যিটো দি আছে চাইন আপ বাটনটোত আপুনি ক্লিক কৰিব লাগিব আৰু চাইন আপ বাটনটোত যেতিয়া আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ যিটো চাইন আপ প্ৰচেছ হয় সেইখিনি কমপ্লিট হৈ যাব আৰু তাৰপিছত যেতিয়া আপোনাৰ এইটো চাইন আপ বাটনটো কমপ্লিট হৈ যাব তেতিয়া আপুনি যাব লাগিব হোম বাটনত আৰু তাতে আপুনি এটা পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব কৰি কিনে আপোনাৰ যিটো ইমেইল আইডি হয় প্ৰথমতে আপুনি আপোনাৰ ইমেইল আইডিটো আপুনি ইয়াতে এণ্টাৰ কৰিব নেক্সট আপোনাৰ পাছৱৰ্ড এণ্টাৰ কৰিব নেক্সট আপুনি লগ ইন বাটনত ক্লিক কৰিব লাগিব আৰু যেতিয়া আপুনি লগ ইন বাটনত ক্লিক কৰিব কৰি কিনে আপোনাৰ যিটো এপ্লিকেশ্যন ফৰ্ম হয় এইটো অপেন হৈ যাব আৰু তাতে আপুনি ৰিকুৱাৰমেণ্ট ডিটেইলছখিনি ফিল আপ কৰিব লগতে আপলোড কৰিব ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি যিটো ইনষ্ট্ৰাকশ্যনখিনি দি আছে আপুনি কেনেকৈ এপ্লাই কৰিব সেইখিনি ইনষ্ট্ৰাকশ্যন দি আছে মই আপোনাক সেইখিনি ইনষ্ট্ৰাকশ্যনখিনি প্ৰভাইড কৰি আছোঁ এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাইৰ যিটো ইনষ্ট্ৰাকশ্যনখিনি দি আছে সেইখিনি আপুনি চেক কৰিব পাৰিব এতিয়া চাই লওক প্ৰথমতে যিটো ইনষ্ট্ৰাকশ্যনখিনি দি আছে যিখিনি ষ্টাৰ মাৰ্ক দিয়া থাকিব সেইখিনি আপুনি মেণ্ডেটৰী ফিল আপ কৰিব লাগিব নেক্সট আপুনি আপলোড কৰিব লাগিব আপোনাৰ ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি য'ত আপোনাৰ ফটো ছিগনেচাৰ এণ্ড ডকুমেণ্টছখিনি আপুনি আপলোড কৰিব লাগিব নেক্সট আপুনি চাই লওক মেক্সিমাম যিটো এলাউ হয় আপুনি যিটো ডকুমেণ্টছ তাতে আপলোড কৰিব সেইটো ডকুমেণ্টছৰ যিটো MP হয় তাতে আপোনাৰ PDF ফৰ্মেটটো থাকিব যিটো আপোনাৰ মাৰ্কশ্বিটখিনি যদি আপুনি আপলোড কৰে বা চাৰ্টিফিকেটটো আপুনি আপলোড কৰে 1 MP লৈ কিনে আপুনি আপলোড কৰিব পাৰিব নেক্সট চাই লওক আপুনি আপলোড কৰিব লাগিব আপোনাৰ ফটো ছিগনেচাৰখিনি য'ত আপোনাৰ JPG PNG ফৰ্মেটত আপুনি আপোনাৰ ফটো বা ছিগনেচাৰখিনি আপুনি আপলোড কৰিব পাৰিব এণ্ড নেক্সট চাই লওক যিটো আপোনাৰ চাইজ দি আছে যদি আপুনি ফটোৰ ইমেজটো আপুনি আপলোড কৰে 5 KB পৰা 100 KB ভিতৰত আপুনি আপলোড কৰিব লাগিব এতিয়া চাই লওক ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি কি ডকুমেণ্টছ লাগিব আপুনি এপ্লাই কৰোঁতে সেইখিনি ডিটেইলছ দি আছে সেইখিনি ডিটেইলছ আপুনি চেক কৰিব পাৰিব য'ত আপোনাৰ ফটো ছিগনেচাৰ লাগিব নেক্সট আপোনাৰ কোৱালিফিকেশ্যন হাই যিটো কোৱালিফিকেশ্যন থাকিব তাৰে মাৰ্কশ্বিট এণ্ড আপুনি নহ'লে চাৰ্টিফিকেট আপুনি আপলোড কৰিব পাৰিব এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড যদি কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব পাৰে ইম্পৰ্টেণ্ট লিংকখিনি মই আপোনাক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ